নমস্কাৰ আজি আপোনালোকক আজি বেলেগ এটা ৰেচিপি দেখাব ওলাইছো তো ৰেচিপিটো কেনেকুৱা হয় নাজানো ফাৰ্স্ট টাইমৰ কাৰণে বনাইছো ঘৰত থাকোতে মানে এনে মানে মোবাইলত চাই থাকোতে কিবা এটা বস্তু বনাবৰ কাৰণে মন গ'ল আৰু হেতু বস্তু চাইও আছিলো তো কি বনাবলকে এখলৈকে চাই থাকো আৰু ইফালে দেখা পাইছে না সুজি লৈছো আৰু ইফালে আমি মিল্ক লৈছো আৰু কিমান পৰিমাণৰ দিও আপোনালোকে দেখা পাই থাকিব আৰু যদি ক'ব লাগে মই এবাৰ পিছত কৈ দিম মানে বস্তুটো বনোৱাৰ পিছত কাৰণ বস্তুটো ফাৰ্স্ট টাইম ট্ৰাই কৰিছো তো সেই কাৰণে কি হয় নাজানো তো আপোনালোকে এখলৈকে চাই থাকক আৰু বস্তুটো হয় না নহয় চাই থাকক আৰু কেনেকুৱা হয় বা কি বনাও তো সকলোখিনি আপোনালোকে গম পাব এয়া দেখা পাইছে না সুজিটো আমি গাখীৰৰ লগত মিক্স কৰি দিয়াৰ পিছত সুজিটো ধুনীয়াকৈ ফুলি আহিছে তাৰ লগত দিছো অলপমান নিমখ আৰু এয়া লৈছো আমি এক চামুচ অকমান আমি সেইখিনি সুজিখিনিৰ লগত মিক্স কৰি দিছো আৰু এইখিনি বস্তু কি কৰিম আপোনালোকে সকলোকে চাই থাকক ইফালে লৈছো আমি এটা কেৰাহী আৰু এই কেৰাহীটো দিছো ৰিফাইন তেল আৰু কেৰাহীটো আপোনালোকে বেয়া বুলি নাভাবিব দেই তেলত কিবা এটা মানে মই বস্তু এটা বনোৱাৰ কাৰণে কেৰাহীটো মানে লাগি গৈছিলে আৰু সেই দাগটো এতিয়া গুছাব পৰা নাই আপোনালোকে যদি কিবা জানে তো আপোনালোকে প্লিজ কমেন্ট কৰি জনাবচোন কি দিলে সেই কেৰাহীৰ ৰংটো যাব এনে দেখা পাইছে এতিয়া মই মালপোৱা নিচিনাকে মানে যেটো আমাৰ তেলত পিঠা বনোৱা হয় সেইটো নিচিনাকে আমি এইখিনি বস্তু এতিয়া মানে ভাজি লৈছো দেখা পাইছে না ধুনীয়াকৈ মালপোৱা নিচিনা হৈ গৈছে আৰু এইকেইটা ধুনীয়াকৈ ভাঙি লম পুৰা গৰমে আছে বাৰু বস্তুটো আৰু ইফালে আমি এইটো ধুনীয়াকৈ সৰুকৈ টুকুৰ কৰি ভাঙি লৈছো আৰু ইফালে আমি ফাইনালি মিক্সিটো গুড়া কৰি লৈছো আৰু মিক্সিটো ইমান ধুনীয়াকৈ গুড়া হৈছে দেখা পাইছে না আৰু অলপমান গুড়া হ'ব বাকি আছিল যেটো বস্তুটো ঢিলা হৈছিল সেই কাৰণে মানে হিমান মানে গুড়া হোৱা নাই আৰু ইয়া লৈছো আমি এটা পেন আৰু ইয়াতে লৈছো আমি ফাৰ্স্ট টাইম এক কাপ চেনি তাৰপিছত ইফালে আমি এক কাপ মানে পানী লৈছো আৰু আপোনালোকে বেৰাইছে নাই মানে সেইবিলাক দেখা পায় আপোনালোকে ইগনোৰ কৰিব কাৰণ যেটো আমি গাঁৱলীয়া মানুহ হয় আৰু তেলুৱা বস্তুবিলাক মানে বনোৱা যায় কেতিয়াবা তেনেকুৱা হয় আৰু বেৰাখন যেটো আমাৰ পাকঘৰটো অলপমান পুৰণি হয় সেই কাৰণে তেনেকুৱা হৈছে তো সেইবিলাক বাৰু বাদ দিও আপোনালোকে ৰেচিপিটো চাই থাকক আৰু ইয়া আমি ফুড কালাৰ ব্যৱহাৰ কৰিছো ইয়াতে তো চেনিখিনি গোলালৈকে আমি অলপমান উতলাই লৈছো আৰু ইয়া যিখিনি আমি গুড়া কৰি লৈছিলো মালপোৱাখিনি সেইখিনি আমি সুজিৰ মানে যিখিনি আমি মালপোৱা সেইখিনি আৰু ইফালে হাতে পাতেও পুৰিছে দেখা পাইছে না আপোনালোকক অলপমান দেখাই দিছো আৰু ইফালে আমি ধুনীয়াকৈ মালপোৱাখিনি এটা দিয়াৰ পিছত ধুনীয়াকৈ লাৰি থাকিম আৰু যিখিনি আমাৰ পানী আছে সেই পানীখিনি শুহ যাব লাগিব আৰু ধুনীয়াকৈ আমাৰ উতলি আছে দেখা পাইছে না ফাইনালি আমাৰ পানীখিনি ধুনীয়াকৈ মানে শুহ যাব ধৰিছে তো ধুনীয়াকৈ আমি এতিয়া লাৰি আছো আৰু আপোনালোকক কৈ দিও কি বস্তু বনাব গৈছো আৰু থাম্বনেইল আৰু টাইটেল চাই গমে পাইছে এইটো বনাব গৈ আছো আমি লাড্ডু যেটো আমাৰ বুন্দিয়া লাড্ডু বনোৱা হয় সেই লাড্ডুটো বনাব গৈ আছো তথাপিতো কি হয় নাজানো লাড্ডু হয় না নহয় তো ইফালে আমি ধুনীয়াকৈ আমাৰ পানীখিনি শুহ গৈছে আৰু এতিয়া বাটি এটাত বাকি লৈছো লৈ কিনে আৰু মাটি লৈ কিনে এতিয়া আমি মানে লাৰু কৰি যাই আছো আৰু কি লাৰু এনে আঠাটো মানে খুব ভাল হৈছে আঠাটো ইমান ধুনীয়া হৈছে যে মানে বস্তুটো মানে লাৰু হ'ব কাৰণে ধুনীয়া পাৰফেক্ট হৈ গৈছে আৰু ইফালে আমি ধুনীয়াকৈ গৰমে লাৰুটো বনাই আছো যেহেতু আমাৰ টাইম নাই মই এঠাইত যাব লাগিব মোৰ লগজনীৰ ঘৰত যাব লাগিব তো সেই কাৰণে বনাও আৰু সিহঁতৰ ঘৰলৈ লৈ যাও বুলি ভাবিছো আৰু কেইটা হয় নাজানো আৰু হে আৰু মাৰি থাকোঁতে যায় আৰু সদায় মানে এইখিনিয়ে তো এয়া দেখা হৈছে না আমি লাৰু কৰি গৈছো আৰু ফাইনালি আমাৰ লাৰু হৈ গৈছে লাৰু আছিল 25টা নে কি হৈছিলে তো তেনেকৈ এইকিটা আমাৰ লাৰু হৈ গৈছে আৰু মোৰ লগটো ঘৰতো লৈ গ'লে আৰু গাইস এটা কথা কৈ দিও মোৰ চেনেলটো 1K হৈ গৈছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু এনেকৈ আগবাঢ়ি যাই থাকে আৰু মই বুন্দিয়া লাৰুটো খাই চালো ইমান ধুনীয়া হৈছে গাইস সঁচাই আৰু এটা বেয়া খবৰ বুন্দিয়া লাৰুকেইটা পিছত এন্দুৰে খাই থৈ দিলে যিকিটা ঘৰত আছিল তো বহুত দুখ লগা আৰু গতিকে ভিডিওটো আজিৰ কাৰণে এইখিনি আছিল কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব তো নেক্সট ভিডিঅ' লগ পাই আজিৰ কাৰণে বাই বাই আৰু ৰাধে ৰাধে